আজি মই লগৰ কেইজনৰ লগত মিলি বজাৰত গৈ কি ল'লো চাওকচোন। তেনেহ'লে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা চাওক। তো হেল্ল' গাইছ, আজি মানে মোৰ মনটো বহুত ভাল লাগি আছে, যিহেতু আজি লগৰ কেইজনে মোৰ ওচৰলৈ বহুত দিনৰ মূৰত আহিছে আৰু সেই লগৰ কেইজনৰ লগত মই ওলাই গ'লো বজাৰখনলৈ। আৰু এই বজাৰখনত কিন্তু আমি প্ৰতি দেওবাৰে আৰু দেওবাৰে কিবা নহয় কিবা এটা লৈয়ে যাওঁ। আৰু আজি আহিছো যদি আজিও কিবা এটা লৈয়ে যাওঁ। বজাৰত আহি গ'লো মোবাইল শ্বপ। আৰু মই এতিয়া গৈ আছো মোবাইল শ্বপ। তাৰমানে আজি মোবাইল এটা ল'ম। মোৰ লগৰজনক আজি মোবাইল এটা লৈ দিওঁ, যিহেতু সি বহুত দিনৰ পৰা মোক কৈ আছিলে মোবাইল এটা ল'ম বুলি। প্ৰথমত গৈ যোনখন দোকানত সোমাইছিলো সেইখন দোকানত নাপালো। বাদ দিয়া বেলেগ দোকানত যাওঁ। ভিডিঅ'টো চাই আৰু তাৰপিছত আহি গ'লো বেলেগ এখন দোকানলৈ। এখনত মানে পালো মোবাইলটো, আৰু লগৰজনে চিন্তা কৰি আছে কিমান বা লওঁ মোবাইলটো। আজি মোবাইলটো যিমান দামেই নহওক আজি উঠাই দিম আৰু মোবাইলটো উঠাই দিম বুলি কৈ পেলাই লৈ ল'লো আইফোন। ইমান দামী নল'লো, আইফোন XR ল'লো। আৰু তাৰপিছত মোবাইল লৈ আহি গ'লো বজাৰখন। আইফোন লৈ সিহঁতৰ মোচন কি চাবা। তাৰপিছত আহি গ'লো শাক পাচলিৰ দোকানলৈ, যিহেতু লগৰজনে গাহৰি মাংস আনিছিলে আৰু গাহৰি মাংসৰ লগত বনাবলৈ লাই শাক লৈ ল'লো। আৰু লাই শাকটো লৈ গাড়ীত উঠি ৰুমলৈ আহি গ'লো। আৰু আপোনালোকক মাংস বনোৱা মিনি ব্লগটো নেক্সট মিনি ব্লগত আমি এতিয়া মোবাইল চোবাইল লৈ আহি আছো ৰুমলৈ। আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।